নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি তেজপুৰ ইউনিভাৰ্চিটিৰ যি ডিষ্টেন্স এণ্ড অনলাইন এডুকেশ্যন আছে তাৰ বিষয়ে আপোনালোকক সবিশেষ জনাম আৰু অনলাইন প্ৰচেছটো দেখুৱাম কেনেকৈ অনলাইন আবেদন কৰিব। ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈছে। লাষ্ট ডেট হয়তো আপোনালোক ছেপ্টেম্বৰ 30 নে 29 তাৰিখলৈকে বৃদ্ধি কৰা হৈছিলে। গতিকে মই আপোনালোকক কি কোৰ্চ আছে আপোনালোকে এপ্লাই কৰিব পাৰিব নে সেইটো বিষয়ে মই জনাম। ইয়াত আপোনালোকে যদি প্ৰগ্ৰেম চাই ইয়াত কৈছে যে এডমিশ্যন গয়িং অন। ইয়াত আপোনালোকে যদি চাই প্ৰগ্ৰেম কি আছে, এটা MA প্ৰগ্ৰেম আছে ইংলিছ, ছচিয়লজি, মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম, আৰু ডিপ্ল'মা আছে চাইল্ড ৰাইটছ এণ্ড গভৰ্ণমেণ্টছ, এনভাইৰনমেণ্টেল এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট, হিউমেন ৰিচোৰ্চ, এইখিনি আছে। গতিকে আপোনালোকে অনলাইন আবেদন ইয়াত 30 ছেপ্টেম্বৰলৈকে এক্সটেণ্ড কৰা হৈছে। গতিকে আপোনালোকে 30 ছেপ্টেম্বৰলৈকে অনলাইন আবেদন কৰিব পাৰিব। অনলাইন আবেদনৰ কাৰণে আপোনালোকে ইয়াতে আহি পেলাই আপোনালোকে নটিফিকেশ্যন ছেকশ্যনত আহি আপোনালোকে ইয়াত দেখিবই এডমিশ্যন নটিফিকেশ্যন অনলাইন এডমিশ্যন। ইয়াতে আপোনালোকে দেখিবই আপোনালোকৰ ইয়াতে আপোনালোকৰ ল'ব। ইয়াতে আপোনালোকে ক্লিক কৰিলে হয়তো আজি এটা ক্লিক কৰি চাওঁ, অনলাইন এডমিশ্যনটোত ক্লিক কৰি চাওঁ, তেতিয়া আপোনালোকে তাত ক্লিক কৰিলে ইয়াত ক্লিক কৰা মাত্ৰকে আপোনালোকে অনলাইন আবেদনৰ পেজটোলৈ আহিব পাৰিব। ইয়াত আপোনালোকৰ প্ৰথম যিসকলে ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। তেওঁলোকে ইয়াত কৈছে যে এডমিশ্যন লাষ্ট ডেট 30 তাৰিখলৈকে বৃদ্ধি কৰা হৈছে। 30 তাৰিখলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। অনলাইন আবেদন কৰোঁতে কি লাগিব এইখিনি আপোনালোকে চাই ল'ব। স্কেন কপি অফ ফটোগ্ৰাফ, চিগনেচাৰ, SLC মাৰ্কশ্বিট, SLC এডমিট কাৰ্ড, SLC পাছ চাৰ্টিফিকেট, SS মাৰ্কশ্বিট, SS পাছ চাৰ্টিফিকেট, এমপ্লয়মেণ্ট ID কাৰ্ড যদি এমপ্লয়মেণ্ট হয় আপুনি, ভেলিড ফটো ID প্ৰুফ, পেন কাৰ্ড, ভোটাৰ কাৰ্ড লাগিব, UG ডিগ্ৰী ফাইনেল মাৰ্কশ্বিটখন লাগিব, তাৰপৰা UG ডিগ্ৰী ফাইনেল পাছ চাৰ্টিফিকেট লাগিব, আৰু যদি কাষ্টৰ হয় OBC ST হ'লে কাষ্ট চাৰ্টিফিকেট লাগিব। ৰেজিষ্টাৰ বাটনটোত ক্লিক কৰিব আপোনালোকে। ৰেজিষ্টাৰ বাটনটো ক্লিক কৰাৰ পিছত ইয়াত কৈছে অলৰেডি হেভ একাউণ্ট গেট DEABID, অৰ্থাৎ আজিকালি আপোনালোকে ডিষ্টেন্সত পঢ়িবলৈ এটা DAB ID লাগে। সেই DAB IDটো আপোনালোকে ক্ৰিয়েট কৰি ল'ব লাগিব। DAB IDটো ক্ৰিয়েট কৰিবৰ কাৰণে আপোনালোকে গেট DAB IDত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত DAB ID যিটো পৰ্টেল আছে তাত গৈ আপোনালোকে যাব। ইয়াত আপোনালোকে ABC IDটো দিব, তাৰপিছত ইয়াত আধাৰ নেমটো দিব, ইয়াত ডেট অফ বাৰ্থটো দিব, ইয়াত জেণ্ডাৰটো চিলেক্ট কৰিব মেল ফিমেল, তাৰপৰা কনচেণ্ট গিভেন বাইটো আপুনি চেল্ফ বুলি দিব। তাৰপৰা চেল্ফ বুলি কোৱাৰ পিছত এইটো এণ্টাৰ প্ৰভাইডাৰ অথেণ্টিকেট মোড, এইটো UID আহিব। UIDটো দিলে আপোনালোকে ইয়াত প্ৰভাইডাৰ নেমটো আপোনালোকে যিটো প্ৰভাইডাৰ নাম সুধিছে এইটো আপোনালোকৰ UIDতে ৰাখিব, অৰ্থাৎ আধাৰৰ যিটো কোম্পানী নাম মেথড UIDA সেইটো নামে ৰাখি দিব। তাৰপৰা অথেণ্টিকেট ID নম্বৰ, অৰ্থাৎ প্ৰভাইডাৰ অথেণ্টিকেশ্যন ID মানে হৈছে আপোনালোকৰ আধাৰ নম্বৰটো লাগিব, আধাৰ নম্বৰটো দিব। এণ্টাৰ কনচেণ্ট ৰিলেশ্যন চেল বুলি দিব। এণ্টাৰ কনচেণ্ট প্লেচ, অৰ্থাৎ আপুনি যিবোৰ দিছে এইবোৰ শুদ্ধ নে অশুদ্ধ এইটো কাৰণে আপুনি ইয়াত আপোনাৰ প্লেচটো দিব, ক'ৰ পৰা আপুনি কনচেণ্ট কৰিছে। এইটো আপুনি গুৱাহাটী য'ৰ পৰাই কৈছে আপুনি তাতো দি দিব, নিজৰ প্লেচখনৰ জেগাটোৰ নাম দিব। তেনেকৈ দিয়াৰ পিছত আপুনি এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনাৰ যি DAB ID আছে DAB ID আহি যাব। গতিকে আপোনালোকে তেনেকৈ DAB IDটো ক্ৰিয়েট কৰি ল'ব লাগিব। গতিকে আপোনালোকে তেনেকৈ DAB IDটো ক্ৰিয়েট কৰি ল'ব। গতিকে ডাইৰেক্ট আপোনালোকে ইয়াত অনলাইনত আহি যাব। অনলাইনত অহাৰ পিছত আকৌ ৰেজিষ্টাৰ কৰি ইয়াত DAB IDটো দি পেলাই ভেলিডটো ক্লিক কৰিলে আপোনালোকৰ ডিটেইলছখিনি গোটেইখিনি ওলাই যাব। গতিকে প্ৰথমে আপোনালোকে DAB ID ক্ৰিয়েট কৰি ল'ব লাগিব। DAB IDটো দিয়াৰ পিছত আপোনালোকৰ ডিটেইলছখিনি ইয়াত ক'ব ডাটা ফেড ছাকচেছফুলি বুলি। তেতিয়া দিয়া মতে আপোনালোকৰ ডাটাখিনি অট'মেটিক লৈ ল'ব। ইয়াত ছিজনটো সুধিছে কোনটো ছিজনৰ কাৰণে এপ্লাই কৰিব, 2025 অট'মেন ছিজন বুলি দি দিব। বাকী আপোনালোকৰ যি ডিটেইলছ সেইখিনি গোটেইখিনি আপোনালোকৰ লৈ ল'ব। গতিকে আপোনালোকে সেইখিনি ফিল আপ নকৰিলেও হ'ব। ইয়াত আপোনালোকৰ যিমান ডিটেইলছ লৈ ল'ব, খালি আপোনালোকে এটা পাছৱৰ্ড দিব লাগিব। পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড কৰি আই একচেপ্ট দ্য ডিক্লেৰেশ্যন দি পেলাই এণ্টাৰ দ্য ক'ডটো যিটো কেপচা ক'ড আছে দি পেলাই আপোনালোকে ৰেজিষ্টাৰ বাটনটো ক্লিক কৰিব লাগিব। সেইখিনি কৰাৰ পিছত আপোনালোকৰ যিটো ৰেজিষ্টাৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে যি লগ ইন বটন আছে লগ ইন বটনত আহি আপোনালোকে লগ ইন কৰিব পাৰিব। ৰেজিষ্টাৰ কৰাৰ পিছত এনেকৈ আপোনালোকৰ আহিব। ইয়াত আপোনালোকৰ কি এপ্লাই প্ৰগ্ৰেম কৰিব বিচাৰিছে আপুনি সুধিছে। ইয়াত আপোনালোকৰ যিকোনো এটা কোৰ্চ আপুনি বাছি ল'ব পাৰে, যিটো কোৰ্চৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰিছে। ইয়াত আপোনালোকে ইয়াত চাৰিটা হয়তো পাৰ্ট আহিব। এটা প্ৰফাইল ক্ৰিয়েশ্যন, পাৰ্ট বিত হয়তো কিবা ডকুমেণ্ট দিয়া এনেকৈ আহিব। কিন্তু আপোনালোকে ধৰি লওক এপ্লাই বাটনটো ক্লিক কৰিলে হৈ যাব। ইয়াত এপ্লাই বাটনটো ক্লিক কৰাৰ পিছতে আপোনালোকে নেক্সট পেজলৈ যাব পাৰিব। ইয়াত আপোনালোকৰ প্ৰথম ৰিলিজিয়ন সুধিব। আপোনাৰ ৰিলিজিয়নটো কি এইটো আপুনি দিব, ডেট অফ বাৰ্থটো দিব, জেণ্ডাৰটো আপুনি চিলেক্ট কৰিব মেল ফিমেল যি হয়, কাষ্টটো চিলেক্ট কৰিব জেনেৰেল, OBC, MOBC, NCL, SC, ST প্লেন, ST হিল যি হয় আপোনালোকে দি দিব। তাৰপিছত মেৰিটেজ ষ্টেটাছটো দিব, মেৰিট আনমেৰিট যি হয়। নেশ্যনেলিটি ইয়াত আপোনালোকে ইণ্ডিয়ান বুলি লিখি দিব, এইটো আছামেই থাকিব। তাৰপৰা পাৰ্মানেণ্ট এড্ৰেছ আৰু কমিউনিকেশ্যন এড্ৰেছ যদি ছেইম হয় তেতিয়া আপোনালোকে তলত ডিটেইলছখিনি অৰ্থাৎ এইখিনি আপোনালোকে ভৰাব লাগিব। গতিকে পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ যিকোনো এটা হ'লে হয়। গতিকে আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটো প্ৰথম ভৰাই ল'ব। তেতিয়া যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু কমিউনিকেশ্যন এড্ৰেছ যদি ছেইম হয় তেতিয়াহ'লে আপোনালোকে ওপৰতে ক্লিক কৰি দিলে হৈ যাব। যদি মই ইয়াত আপোনালোকৰ কিবা যদি
XYZ কিবা ভৰাই দিওঁ তেতিয়া আপোনালোকৰ ইয়াত যদি ক্লিক কৰি দিয়ে আপোনালোকৰ কমিউনিকেশ্যন এড্ৰেছত অট'মেটিক আহি যাব গতিকে পাৰ্মানেণ্ট এড্ৰেছখিনি প্ৰথম ফিল আপ কৰি ল'ব যদি চেম হয় সেইখিনি দি দিব তাৰপৰা অল্টাৰনেটিভ ইমেইল আপোনাৰ অল্টাৰনেটিভ এটা মোবাইল নম্বৰ দিব ইমেইল আইডি দিব লাগিব এনুৱেল হাউচ হোল্ড ইনকম অৰ্থাৎ ঘৰৰ ইনকাম কিমান আপুনি দিব লাগিব যদি আপোনাৰ ঘৰৰ ইনকাম 1,20,000 টকা তেতিয়াহ'লে আপুনি 1,20,000 টকা বুলি দিব লাগিব লোকেলিটি আপুনি আৰবান নে ৰুৰেল দিব ভেলিড আইডি প্ৰুফ পেন কাৰ্ড ভোটাৰ কাৰ্ড এটা আপোনাৰ পেন কাৰ্ড দিব নে ভোটাৰ কাৰ্ড দিব আইডি প্ৰুফ সুধিছে এণ্টাৰ ভেলিড আইডি প্ৰুফ নম্বৰ এই পেন কাৰ্ড নম্বৰ দিলে পেন কাৰ্ড নম্বৰ দিব আৰু ভোটাৰ কাৰ্ড নম্বৰ দিলে ভোটাৰ কাৰ্ড নম্বৰটো দি দিব তাৰপিছত এমপ্লয়মেণ্ট ষ্টেটাছ আপুনি যদি কিবা কাম কৰি আছে য়েছ ক'ব যদি নাই কৰা তেতিয়াহ'লে আপুনি ন' ক'ব ফাদাৰ্ছ নেমটো দিব ফাদাৰ্ছ অকুপেশ্যন দিব কি কয় ফাৰ্মাৰ বিজনেছ জব যি কৈ দিব ডু ইউ বিলং টু মাইনৰিটি যদি মাইনৰিটিৰ পৰা হয় য়েছ ক'ব নহ'লে ন' ক'ব মাদাৰ্ছ নেমটো দিব মাদাৰ্ছ অকুপেশ্যন দিব যদি হাউচ ৱাইফ হয় হাউচ ৱাইফ বুলি আপোনালোকে ইয়াত হাউচ ৱাইফ বুলি লিখি দিব বেলেগ একো লিখিব নালাগে তেনেকে ডু ইউ বিলং টু BPL এইটো BPLটো আপোনালোকে যদি হয় য়েছ ক'ব নহ'লে ন' ক'ব গাৰ্জেন নেম গাৰ্জেন ফোন নম্বৰ এইখিনি নিদিলেও হ'ল কম্পালচৰি নহয় যিটো ষ্টাৰ মাৰ্ক দিয়াখিনি বেছি কম্পালচৰি গতিকে আপোনালোকে এইখিনি নিদিলেও হয় দিলে দিব পাৰে আপোনালোকৰ কথা আৰু এপ্লিকেণ্ট অফ ডিফাৰেণ্টলি এবল কোৱাটা এইটো যদি এপ্লাই কৰিব বিচাৰে তেতিয়া য়েছ ক'ব নহ'লে ন' ক'ব তাৰপৰা আহিলে একাডেমিক বেংক অফ ক্ৰেডিটৰ যিটো আপোনালোকৰ লিংক আছে ইয়াত কৈছে যে একাডেমিক বেংক অফ ক্ৰেডিট ফৰ ক্ৰিয়েটিং একাডেমিক বেংক অফ ক্ৰেডিট ক্লিক হিয়াৰ ইয়াত আপোনালোকৰ যিটো ক্ৰেডিট আইডি বেংক অফ ক্ৰেডিট আইডিটো লাগিব অৰ্থাৎ আপোনালোকৰ যেতিয়া আপোনালোকে একাডেমিক বেংক অফ ক্ৰেডিটৰ যিটো ABC আইডি বনাইছিল তাত এটা আইডি আছে সেইটো আপুনি PDF পায় কিন্তু ইয়াত PDF দিয়া নাই গতিকে নাম্বাৰটো খুজিছে তো আপোনালোকে কি কৰিব নাম্বাৰটো দিব ফৰ ক্ৰিয়েটিং একাডেমিক বেংক অফ ক্ৰেডিট ক্লিক হিয়াৰ অৰ্থাৎ এইটো মই কৈছোঁ যে ABC আইডি বনাবৰ কাৰণে যিটো আপোনালোকে ABC আইডি বনাইছে কাৰণেতো DAB আইডি পালে গতিকে আপোনালোকৰ যিটো নাম্বাৰ আছে ABC আইডিটো দি দিব তাৰপৰা আধাৰ কাৰ্ড নম্বৰটো খুজিছে আধাৰ কাৰ্ড নম্বৰটো দিব তাৰপৰা মোবাইল নম্বৰ লিংক উইথ আধাৰ সেইটো আপোনালোকে ইয়াত দি দিব গতিকে এইখিনি দিয়াৰ পিছত ছেভ এণ্ড নেক্সট বটনত আপোনালোকে ক্লিক কৰিব লাগিব আগৰখিনি দিয়াৰ পিছত আপোনালোকৰ ইয়াত আপলোড ফটো আৰু চিগনেচাৰ দিবলৈ আহিছিলে আগতে আপুনি কৈছিলোঁ যে ফটো আৰু যি চিগনেচাৰ চাইজ আপোনালোকৰ 100 KBতকৈ হয়তো বেছি হ'ব নালাগিব গতিকে আপলোডত ইয়াত ড্ৰপ ফাইলত ক্লিক কৰি আপোনালোকে ফটো আপলোড দিব লাগিব আৰু ইয়াত আহি আপোনালোকে কি কৰিব চিগনেচাৰ আপলোড দিব লাগিব পাৰ্ট চিট আহিলে আপোনালোকৰ এডুকেশ্যন ডিটেইলছ ইয়াত SLC প্ৰথম আহিব নেম অফ দ্য ইনষ্টিটিউট আপোনাৰ স্কুলখন নামটো দিব লাগিব স্কুলখন নাম কি আছিলে বৰ্ড আপোনালোকে ইয়াত চেবাই ৰাখিব তাৰপৰা এণ্টাৰ ইয়ৰ ছাবজেক্ট ষ্ট্ৰীম গ্ৰেজুৱেশ্যন ইয়াত কৈছে যে SLC যিখিনি ছাবজেক্ট আছিলে আপোনালোকে আছামিজ ইংলিছ সকলো আপোনালোকে কমা দি পোৱাব লাগিব ইংলিছ যিমান ছাবজেক্ট আছিলে 6টা ছাবজেক্ট আছে 6টা ছাবজেক্ট আপোনালোকে দিব লাগিব ডিভিজন কি পাইছিলে ফাৰ্ষ্ট পাইছিলে যে ফাৰ্ষ্ট বুলি দিব যি পাইছে সেইটোকে আপুনি উল্লেখ কৰিব তাৰপিছত পাৰ্চেণ্টেজ কিমান পাইছে সেইটো উল্লেখ কৰিব যি পাইছিলে দি দিব তাৰপিছত HSত স্কুলখন নাম দিব এইটো আপোনালোকে আছাম হায়াৰ ছেকেণ্ডেৰী বুলি উল্লেখ কৰিব তাৰপিছত এইখিনি আপোনালোকে কেপিটেলত লিখিব এইখিনি ছাবজেক্টখিনি আপোনালোকে প্ৰথমটো কেপিটেলত দি এইখিনি আপোনালোকে স্মলত লিখিব তেনেকৈ আপোনালোকে ইয়াতো আছামিজ ইংলিছ যি ছাবজেক্ট লৈছিলে আপোনালোকে দিব লাগিব সকলো তথ্য আপোনালোকে ইয়াত দিব লাগিব ডিভিজন যি পাইছে উল্লেখ কৰিব তাৰপিছত পাৰ্চেণ্টেজ যি পাইছে উল্লেখ কৰিব গ্ৰেজুৱেশ্যনৰ কলেজ বা ইনষ্টিটিউশ্যন যিখন ইউনিভাৰ্চিটি বা কলেজ যি হয় আপুনি ইয়াত নামটো দিব তাৰপৰা বৰ্ডটোখন সেই ইউনিভাৰ্চিটিখন নামেই দি দিব তাৰপিছত ইয়াত ছাবজেক্টটো আপোনালোকে যিটো মেজৰলৈ পঢ়িছিলে সেইটোকে দিব তাৰপিছত যিটো মেজৰলৈ পঢ়িছিলে সেইটোকে দিব আপোনালোকে ডিভিজন যিটো পাইছিলে সেইটো দিব যদি আপোনালোকে গেট পাইছিলে গেট দিব A পাইছিলে যদি A দিব B পাইছিলে যদি B A+ পাইছে যদি A+ দিব যি পাইছিলে আপোনালোকে সেইটো উল্লেখ কৰিব তেনেকৈ আপোনালোকে দিব লাগিব তাৰপিছত পাৰ্চেণ্টেজটো ইয়াত পাৰ্চেণ্টেজ বা CGPA পাইছে যদি CGPA দিব যিমান পাইছে সেইটো আপোনালোকে উল্লেখ কৰিব CGPAটো এইখিনি আপোনালোকে তথ্যখিনি দিব লাগিব তাৰপিছত ইয়েৰৰ পাছিংখিনি দিব লাগিব ইয়েৰৰ পাছিং কিমান চনত পাছ কৰিছিলে ইয়েৰৰ পাছিংটো গোটেইটা ইয়েৰৰ পাছিং দিব লাগিব আপোনালোকে এইখিনি তথ্য আপোনালোকে ফিল আপ কৰি তাৰপিছত ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব তাৰপিছত পাৰ্ট C আৰু পাৰ্ট D আছে এইখিনি কমপ্লিট কৰাৰ পিছত আপোনালোকে পাৰ্ট C আৰু পাৰ্ট D লৈ যাব পাৰিব তাৰপিছতে আপোনালোকৰ পাৰ্ট ডিটো আপোনাৰ লাষ্ট ষ্টেপ হয় ইয়াত আপোনালোকৰ ইনষ্ট্ৰাকশ্যনটো আপলোড ফাইল আপোনালোকৰ SLC এডমিট কাৰ্ডখন দিব লাগিব SLC মাৰ্কশ্বিট SLC পাছ চাৰ্টিফিকেট SSৰ পাছ চাৰ্টিফিকেট SSৰ মাৰ্কশ্বিট তাৰপৰা এমপ্লয়মেণ্ট ID কাৰ্ড এখন আপোনালোকৰ প্ৰয়োজন নাই যিসকলে চাকৰি কৰে তেওঁলোকৰহে প্ৰয়োজন হ'ব তাৰপৰা আহিলে ভেলিড ফটো প্ৰুফ যিটো আপোনালোকে দিছিলে পেন কাৰ্ড দিছিলে ভোটাৰ কাৰ্ড দিছিলে তাৰ আপোনালোকে PDF ফাইল আপলোড দিব লাগিব UG ডিগ্ৰী ফাইনেল মাৰ্কশ্বিট দিব লাগিব মাৰ্কশ্বিটখন দিব লাগিব আৰু পাছ চাৰ্টিফিকেটখন দিব লাগিব পাছ চাৰ্টিফিকেটখন অৰিজিনেলখন নহ'লেও হ'ব যদি আপোনালোকে কলেজৰ পৰা লৈ থৈছে সেইখন হ'লেও হ'ব তাৰপৰা আহিলে এজ প্ৰুফৰ কাৰণে আপোনালোকে SLC এডমিট কাৰ্ড দিব পাৰে নহ'লে আপোনালোকে ডেট অফ বাৰ্থ যিখন বাৰ্থ চাৰ্টিফিকেট আছে সেইখনো দিব পাৰে
গতিকে আপোনাৰ হ'লেই হ'ল SLC এডমিট কাৰ্ড যিসকলৰ SLC এডমিট কাৰ্ডৰ ডেট অফ বাৰ্থটো নাই তেওঁলোকে মাৰ্কশ্বিট আছে যদি মাৰ্কশ্বিটখনো দিব পাৰে মাৰ্কশ্বিটৰ উল্লেখ থাকিলে বা চাৰ্টিফিকেটখনৰ যে উল্লেখ আছে সেইটোও দিব পাৰে কিছুমানৰ নাথাকে বা ডেট অফ চাৰ্টিফিকেট থাকিলেও দিব পাৰে তাৰপিছত কাষ্টৰ চাৰ্টিফিকেট যদি আপোনালোকে কাষ্টৰ পৰা বিলং কৰে ধৰি লওক SC OBC পৰা যদি বিলং কৰে তেতিয়া আপোনালোকে কাষ্টৰ চাৰ্টিফিকেট দিব লাগিব এইখিনি কৰাৰ পিছত ছেভ নেক্সট বুটত আহিব তাৰপিছত আপোনালোকৰ কমপ্লিট হৈ যাব ইয়াত পে'মেণ্টৰ কথা কিমান সেইটো উল্লেখ কৰা নাই গতিকে আপোনালোকে যেতিয়া ছেভ নেক্সট বুটনত ক্লিক কৰিব পে'মেণ্টটো দিবলৈ আহিব হয়তো তেতিয়া গম পাব আপোনালোকে কিমান পে'মেণ্ট দিব লাগিব গতিকে এইখিনি আছিলে আপোনালোকৰ অনলাইন প্ৰচেছটো দেখুৱাই দিলোঁ আপোনালোকক গতিকে আপোনালোকে এনেদৰে অনলাইন আবেদন কৰি যি আপোনালোকৰ ODL ডিগ্ৰী আছে সেইটো ODL ডিগ্ৰীটো তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা ল'ব পাৰিব